নমস্কাৰ সমগ্ৰ দৰ্শকক স্বাগতম জনাইছো ডিডি অসমৰ আপোনালোকৰ প্ৰিয় অনুষ্ঠান আখলৰ জুতিৰ মাজলৈ মই আপোনালোকৰ হোষ্ট মধুস্মিতা বৰকটকী চৌধুৰীয়ে আচ্ছা মই আজি ক'ত আহিছো বাৰু মই আহিছো আপোনালোকৰ অতিথি গৰাকীৰ গৃহলৈ গুৱাহাটীৰ মাছমজিয়াত থকা এটা মুকলি পৰিৱেশৰ এগৰাকী ধুনীয়া অতিথি গৃহিণীৰ ঘৰলৈ গতিকে আহক অকণো পলম নকৰাকৈ যাওঁ আজিৰ অতিথি গৰাকীৰ আখললৈ আহক নমস্কাৰ এয়াই হৈছে আজি আমাৰ অতিথি প্ৰিয়ংকা গোস্বামী গতিকে আহক অকণো পলম নকৰাকৈ যাওঁ আজি আমাৰ অতিথি গৰাকীৰ আখললৈ হয় ফাইনেলি আমি আহি পাইছোহি প্ৰিয়ংকা গোস্বামীৰ আখলত বিৰাট ধুনীয়াকৈ আপুনি আখলখন প্ৰিপেয়াৰ কৰিছে এতিয়া প্ৰথমতে আপুনি আমাক আজি কি বনাই দেখুৱাব মই আজি এতিয়া আমৰ বতৰ হেটোৰ ওপৰত লক্ষ্য ৰাখি এটা নতুন ৰেচিপি বনাম মেংগো সেৱৈ কাষ্টাৰ্ড আচ্ছা মিঠা হ'ব আৰু মিঠাৰে শুভাৰম্ভ কৰিম আৰম্ভ হ'ব গতিকে আজি আমাৰ অনুষ্ঠান বিৰাট ধুনীয়া হ'ব চাই থাকিব আপোনালোকে পিছে এটা কথা প্ৰিয়ংকা বা যে আমাৰ এটা নিয়ম আছে আমি শ্ব'টোত এপ্ৰন আৰু কেপ পিন্ধিব লাগে গতিকে আমাৰ প্ৰডিউচাৰ বাইদেৱে এটা এপ্ৰন আৰু কেপ আপোনালৈ দিছে এইটো আপোনাৰটো ধন্যবাদ আপোনালোক কতো নাচাব 1 মিনিটত পিন্ধি আহি আছো আৰু আমি এতিয়া একদম ৰেডি এতিয়া আমি ৰেচিপিলৈ যাম ওকে তেনেহলে স্টাৰ্ট কৰি দিও ঠিক আছে মই এতিয়া গেছটো জ্বলাই লৈছো আৰু ৰেচিপিটোৰ নামটো কি কৈছিল আপুনি মেংগো সেৱৈ কাষ্টাৰ্ড সো তিনটা বস্তু থাকিব এটো গম পাইছো আৰু কি থাকে গম পাই থাকে হয় আৰু ঢেৰ বস্তু আছে কেৰাইখন গৰম হয় মানে বাকিবোৰ কৈ দিছো ইয়াতে লাগিব আমাৰ কাষ্টাৰ্ড পাউডাৰ লাগিব মেংগো পিউৰি লাগিব একদম প্ৰথমতে মই অকমান তেল দিম কেৰাহিটো গৰম হ'ব লাগিব বেছি নালাগে মাইনাছখত মই তেল দিছো ইয়াতে হৈ যাব মাষ্টাৰ্ড অইল দিছে ন নহয় মইটো ৰিফাইন্ড অইল হয় মাষ্টাৰ্ড অইল দিলে অকমান স্মেলটো বেলেগ আহে সৰিয়হৰ গোন্ধটো আহে আৰু কাষ্টাৰৰ লগত যিটো হয় সেই কাৰণে এখিনি অকমান তেলখিনি গৰম হৈ লওক এখিনি তেলখিনি গৰম হলে আমি তাত ইয়াতে 100 গ্ৰামছ মই সেৱাই আছো সেৱা খাই ভাল পায় না ভাল পাওঁ মইতো মিঠা খোৱা দুস্তাত সকলোৰে প্ৰিয় হয় ন আৰু তাতে মানে শকত মানুহ দেখিলে মানে অলপ এতিয়া মই শকত হৈছো শকততে পৰো গতিকে মিঠা ভালেই পায়ে আৰু মানে জনা কথা হয় আপুনিও চাগে ভাল পায় ভাল পাওঁ খুব ভাল পাওঁ সেই কাৰণে আজি ফাৰ্স্ট ৰেচিপিটো মিঠাৰে আৰম্ভ কৰিছো এটা গৰম হৈ আহিছে আমি সেৱাখিনি দি দিছো সেৱাই দিলো 100 গ্ৰামছ এতিয়া আমি লৰাই থাকিম এখিনি অকমান ব্ৰাউন কালাৰ আহিব লাগিব মানে সেৱৈখিনি ভাজিবলৈ আপোনাক যিমানখিনি তেল লাগে সিমানখিনি নিজে অনুমান কৰি দিলেই হ'ল হয় আৰু কোনোবা ইচ্ছা কৰিলে চাগে ঘিউ দিবও পাৰে ঘিউ দিব পাৰে এতিয়া আমি ইয়াতে গাখীৰখিনি মিহলাই দিম গাখীৰ 1 লিটাৰৰ ওচৰা-ওচৰি লাগিব এইটোত আধা লিটাৰ মান হয় মানে 100 গ্ৰাম সেৱৈ 1 লিটাৰ গাখীৰ এইটো এনেকুৱা এটা ৰেচিপি যিটো মানে সৰুৰ পৰা বয়সীয়াল মানুহলৈ সকলোৱে ভাল পায় গতিকে মানে মিঠা বুলি ক'লে এইটো ৰেচিপিৰ কথা আগতে আহে তাতে আকৌ এতিয়া মানে আমৰ বতৰ এই ৰেচিপিটোৰ লগত আমি আম মিক্স কৰি দিলে আকৌ সোৱাদটো যথেষ্ট বৃদ্ধি হয় আৰু বাকি মই জনামতে আপুনি টিচিং লাইনৰ হয় আপুনি ক'ত কৰি আছে এতিয়া মই এতিয়া কাহিলিপাৰাত অৱস্থিত সাইআৰএনএছ একাডেমিত কাম কৰি আছো মই যথেষ্ট হ'ল মই 12 বছৰে হ'ল শিক্ষকতা বৃত্তিৰ লগত জড়িত হোৱা তাৰ পিছত আৰু কুকিংটো আপোনাৰ চখ হয় খুব ভাল পাওঁ কুকিং কৰি আনকি মানে কেনেকুৱা যে কেতিয়াবা কম্পিটিশন থাকিলে মানে গৈ পেলাই তাত অংশগ্ৰহণ কৰি ভাল পাওঁ তাতে আকৌ প্ৰাইজ পালে আকৌ ভাল লাগে উৎসাহ অনুভৱ কৰো ঠিক হয় এতিয়া আমি ইয়াতে লাহেকে কাষ্টাৰ্ডখিনি ফ্লেমটো কমাই দিও এই বাটিটোত আমি 2 চামুচ কাষ্টাৰ্ড পাউডাৰ লৈছো এতিয়া অকমান গাখীৰৰ লগত এইটো বাটিত কাষ্টাৰ্ড পাউডাৰখিনি আমি মিক্স কৰি লম
মানে চাহ চামুচৰ চাহ চামুচেৰে 2 চামুচ কাষ্টাৰ্ড আৰু যিটো মানে গাখীৰত আমি যিখিনি গাখীৰত আমি কাষ্টাৰ্ডখিনি গুলি লম সেইখিনি মানে ৱাৰ্ম ৱাটাৰ হ'ব লাগিব হয় অকমান মানে গৰম গাখীৰ দিব অকমান মানে গৰম গাখীৰ গৰম কৰি হৈ থাকিব গোটা হেৰি হৈ যাব তেতিয়া লাম্পছবোৰ আহিলে মানে খাব ভাল নহ'ব মই আজিকালি আখলৰ জুতিত আহি খানা বনোৱাবলৈ মানে বিভিন্ন ধৰণৰ ৰেচিপি অলপমান জনা হৈছো আৰু মাজে মাজে আপুনি ৱাৰ্ম বুলি কৈ দিওঁতে মই কৈ দিলো যে গোটা হৈ যাব আৰু এটা কথা যে কাষ্টাৰ্ড পাউডাৰটো আমি সৰহকে ল'ব নালাগে বেছিকে ল'লে মানে বেছি ডাঠ হৈ যাব আৰু বেছি ডাঠ হৈ গ'লে মানে খাই ভাল নালাগিব মোৰ সেইটো আগতে খুব হয় জানেনে কাষ্টাৰ্ড বেছি ডাঠ হয় একদম পুৰা ডাঠ আৰু যেতিয়া ফ্ৰিজত ভৰাই দিওঁ ডাঠ কিবা এটা হৈ ওলাই দিবলৈ ইমান অপ্ৰস্তুত লাগে নহয় আলহীৰ আগত এই মেজাৰমেণ্টবোৰ কিন্তু খুব ভালকে মন দি মানে দিব লাগে আচলতে এতিয়া আমি মিহলাই দিওঁ কাষ্টাৰ্ডখিনি ৰংটো খুব ধুনীয়া আহিব এতিয়া অকমান উতলিলে কাৰণ চেৱৈটো আছে অলৰেডি এটা থিকনেছ এটা আছে তাত এটা আপুনি কাষ্টাৰ্ড দিছে বেছি নিদিব আপোনালোকে দেই এতিয়া অকমান চেনিও দি দিওঁ এইটো কাপেৰে আধা কাপ চেনিটো জোখমতে তাৰমানে জোখমতে চেনিটো 70 গ্ৰামছ মান হ'লে ভাল আমি ইয়াতে কেইটামান ড্ৰাই ফ্ৰুটছ সংযোগ কৰিব পাৰোঁ মই ইয়াতে আলমণ্ড লৈছোঁ আৰু কিচমিচ লৈছোঁ মই ইয়াতে মিহলাই দিওঁ গোটাকে দি দিব ন গোটাকে দিম কাটিও দিব পাৰি গোটাকে দি দিছোঁ বাৰু নিজৰ হিচাপ মতে দি দিব তাৰপিছত আৰু কিবা দিবলগীয়া আছে হয় এতিয়া আৰু ইয়াতে আৰু অকণমান উতল আহিলে এতিয়া মানে মেংগ' পিউৰিত মানে মই কি কৰিছোঁ আমখিনি কাটি পেলাই আগত মিক্সিত ভালকৈ মাৰি লৈছোঁ আচল খেলটো এতিয়াহে আৰম্ভ হ'ব আমি যে কৈছোঁ যে মেংগ' চেৱাই কাষ্টাৰ্ড গতিকে মানে বাকীখিনিতো উপকৰণ দিলোঁৱে এতিয়া মেংগ' পিউৰিটো আমি 3 চামুচমান আগতে 3 চামুচমান দি চাওঁ প্ৰয়োজন হ'লে আৰু দিম কিমান থিকনেছটো আহে চাই লওঁ আৰু অকণমান দিব পাৰোঁ আৰু অকণমান কাৰণ অলমষ্ট হৈ গৈছে আমাৰ বেছি আৰু থ'ব নালাগে গেছৰ ওপৰত আৰু অকণমান লৰাইছোঁ আছে আমটো যদি তাৰমানে প্ৰথমতে দিয়া যায় গাখীৰটো ফাটি যোৱাৰ সম্ভাৱনা আছে কাৰণ মানে আমত অকণমান মানে টেঙা ফ্লেভাৰ এটা থাকে সেইকাৰণে আৰু আপোনালোকে আমটো মানে পচন্দ কৰোঁতে এইটো সাৱধান হ'ব যে অলপ মিঠা আম কেতিয়াবা কিছুমান আম আমাৰ ঘৰুৱা আম ধৰক পকি গৈছে কিন্তু অকণমান তাত টেঙা আছে তেতিয়া হয়তো ফাটি যাব পাৰে গতিকে অলপ দেৰিকে দিব আমটো আৰু মিঠা আম দিব তো এতিয়া আমাৰ এইটো ৰেডি হৈ গৈছে নহয় আৰু কি চিক্ৰেটকে থৈছে আপুনি একচুৱেলি ইয়াতে আৰু এটা বস্তু মানে আমি এড কৰিম এইখিনি আমাৰ হৈ গ'ল অলমষ্ট হৈ গ'ল এতিয়া আমি ইয়াতে ব্ৰেড দি পেলাই এইখিনি ডেক'ৰেশ্যন কৰিম তাত ড্ৰাই ফ্ৰুটছো দিম অকণমান চ' মানে সেইকাৰণে এইখিনি আপুনি ৰেডি কৰি ৰাখিছোঁ হয় মই কি কৰিছোঁ মানে ব্ৰেড লৈ ব্ৰেডৰ ছাইডকেইটা আগতে কাটি লৈছোঁ আচ্ছা হয় ইয়াতে এটা হেৰিৰ কাৰণে এখন ব্ৰেড দিলে হৈ যাব এতিয়া আমি ইয়াৰে ওপৰত কাষ্টাৰ্ড বনাইছিলোঁ কিমান ধুনীয়া হৈছে ন একদম গোটা হৈছে থিকনেছটো দেখিছেনে থিকনেছটো ইমান ধুনীয়াকৈ আহিছে পকা আম দিছে হয় আৰু ইয়াৰ ওপৰত আমি অকণমান গাৰ্নিছ কৰি দিম ইয়াতে আমি অলপমান ড্ৰাই ফ্ৰুটছ এড কৰিব মানে এইটো আপোনাৰ ঘৰত যদি খায় ব্ৰেকফাষ্ট হিচাপেও কোনোবাই ল'ব পাৰে নহয় জানো খাব পাৰে বা ধৰক এই গধূলি সময়ত যে আমি কিবা এটা খাবলৈ মন যায় তেনেকুৱা সময়টো দিব পাৰোঁ আৰু চাবচোন আপুনি যদি এনেকুৱা এটা ৰেচিপি আলহীক দিছে কিমান যে ভাল পাব নহয় আলহীয়ে এতিয়া মোৰ এইটো প্ৰথম ৰেচিপি আজিৰ আখলৰ আপুনি এবাৰ খাই চাওক কেনেকুৱা হৈছে টেষ্টি হৈছে সঁচাই বহুত টেষ্টি
আৰু মিঠাটো একদম জুখৰ হৈছে মই হেতুৱে ভাবিছিলো যে বেছি মিঠা হলে কেতিয়াবা লাগে ন হেনুকা নহয় মানে এইটো আৰু এটা কাম কৰিব পাৰে আপুনি এনেকে বনাই পেলাই ফ্ৰিজত ৰাখি দিলে অকমান মানে 10 মিনিটস মান ফ্ৰিজত ৰাখি দিলে খাব আকৌ ভাল হয় মানে হয় গৰমত আৰু বেছি ভাল লাগিব গৰমত বেছি ভাল লাগিব এখিনি পিছত খাম কাৰণ আজি আমাৰ আৰু ৰেচিপি তেখেতৰ পৰা শিকিবলৈ আছে আপোনালোকে চাবলৈ আছে মোৰ টেষ্ট কৰিবলৈতো আছে হয় গতিকে আমি নেক্সট ৰেচিপি লৈ যাম হয় প্ৰিয় দৰ্শক এবাৰ আমি প্ৰিয়ংকা গোস্বামী বাৰ পৰা দ্বিতীয়টো ৰেচিপি শিকিম কি শিকাব এবাৰ নামটো কি মালাই পনীৰ ওকে মিঠা হ'ব বগা হ'ব আৰু টেষ্টি হ'ব আৰম্ভ কৰিছো মই গেছটো জ্বলাই লৈছো মালাই পনীৰত চাগে আপুনি মই দেখিছো এফালে দুটা বিলাহী আছে দুটা পিয়াজ আছে আৰু কাজু আছে এই তিনটা বস্তুৰ পেষ্ট বনাইছো মই মানে কি কৰিছো বিলাহী পিয়াজ আৰু কাজু হেখিনি মানে অকমান ভাজি লৈছো তাৰছত ঠাণ্ডা কৰি পেলাই পেষ্ট বনাই লৈছো তেতিয়া মানে কি হয় পেষ্টটো দিলে বেছি ভাল হয় আৰু মানে যদি আপোনালোকে অকমান ৰিফাইন তেল দিয়ে ভাজিছে বা মিঠাতেলটো ভাজিব পাৰে ন প্ৰথমতে ভাজোতে তেতিয়া পিছত সময়টো কম লাগে আৰু সময়টো টেষ্টটো হয় নহলে পিয়াজৰ এটা কেঁচা কেঁচা গোন্ধ এটা থাকে বা বহুত ভাজিব লাগে হেতু নহয় আৰু যদি আপোনালোকে আগতে ভাজি লয় গৰম হৈ আহিছে আমি তেলখিনি দি দিছো ইয়াতে ৰিফাইন অইল আচ্ছা পনীৰটো ভেজ আইটেমত পৰে আৰু আজিকালি বহুত মানুহে নিৰামিষ খায় আগতে মানে কি আছিল আমি যেতিয়া সৰু আছিলো তেতিয়া দেখিছিলো যে মানুহে নন ভেজ খাই ভাল পাইছিল কিন্তু আজিকালি দেখিছো মানুহবোৰে মানে ভেজ আইটেমৰ প্ৰতি মানে বেছি আকৰ্ষিত হৈছে হয় এতিয়া তেলটো গৰম হৈছে আমি মছলাখিনি দিছো প্ৰথমতে তাৰমানে কি দিছে আপুনি নহৰু দিছে হয় তেলত প্ৰথমতে নহৰু দিছে ন হয় আৰু আমি আদাখিনি দিব পাৰো কিন্তু মানে দিলে কেতিয়াবা লাগি ধৰে গতিকে আদাখিনি আমি অকমান পিছত দিম নহৰু 1 চামুচ মান দিছে চাহ চামুচখনৰ আৰু নহৰুটো খুবকে জ্বলিবলৈ নিদিব এতিয়া আমি পিউৰিখিনি দি দিছো পিঁয়াজ বিলাহী আৰু কাজুৰে আৰু কাজুৰ সলনি ইয়াতে আলমণ্ড বা তেনেকুৱা কিবাও দিব পাৰে পাৰি ন কিন্তু মানে কাজু দিলে বেছি সোৱাদ হয় সেইকাৰণে মানে মই কাজু দিছো আৰু কওকচোন আপুনি মানে আপুনি টিচাৰ হয় টিচিং লাইনৰ লগত জড়িত আৰু আপুনি বেলেগ কিবা আপোনাৰ হবিজ আছে নেকি খানা বনাই আপুনি খানা বনাইতো ভাল পাওৱে সৰুৰ পৰা তাৰপিছত সৰুৰ পৰা আকৌ নাচি ভাল পাইছিলো দেই হয় মই আপোনাৰ ঘৰত উঠি আহোঁতে বিহু নাচাৰ ফটো দেখিছো ভাবি আছো এই কথাটো মানে একচুৱেলি বিহু নাচা ফটোখন মই ফটো শ্বুটৰ কাৰণে কৰিছিলো কলেজত থকা কিন্তু মই মানে সৰুতে মানে ক্লাছিকেল ডান্স কৰি ভাল পাইছিলো আৰু ক্লাছিকেল ডান্স শিকিছিলো পিছত এনেকে কলেজত থকা সময়খিনি ইউনিভাৰ্চিটিত থকা সময়খিনি এনেকে মানে নাচিছিলো আৰু নাচাতকেও বেছি ভাল পাইছিলো অভিনয় কৰি যে ইমান ভাল পাইছিলো নে আৰু মানে কেনেকুৱা হয় অভিনয় কৰিবৰ কাৰণে মানে ৰিহাৰ্চেল কৰিবৰ কাৰণে কেতিয়াবা ঘৰত সোমাওঁতে দেৰি হয় ইমান গালি খাওঁ তথাপিও মানে কৰিব আছে আৰু এনেকুৱা হৈছিল নেকি যে মানে মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছো যে যাক ঘৰৰ মানুহে বিশ্বাস কৰে বা ভাল পায় তেনেকুৱা কাৰোবাক লগত লৈ আহা ঘৰলৈ ঘূৰি আহোঁতে তেওঁ ক'ব যে আজি কিয় দেৰি হ'ল বা কিয় ৰিহাৰ্চেল এই কথাখিনি তেতিয়া মানে ঘৰৰ মানুহ সোনকালে পতিয়ন যায় গালি গালাজৰ পৰা মানে হাত সাৰিব পাৰে এতিয়া এক্টিং কৰে নকৰে এক্টিং কৰোঁ এতিয়াও কৰোঁ এতিয়া মানে কি হয় আমাৰ স্কুলতে মানে বিভিন্ন ফাংচনবোৰ থাকে সেই ফাংচনবোৰ থাকিলে তাতে মানে ডান্সো কৰোঁ তাৰপিছত নাটকো কৰোঁ ইমান ভাল লাগে মোৰ মানে এনেকুৱা লগা নাই যে মোৰ বয়সটো বাঢ়ি আছে এই মানে কি হয় কলেজত দি দিয়ক ইয়াতে দিয়ক 1 চামুচ দি দিয়ক আৰু অকমান দিব পাৰে এইটোত আছে ধনিয়া জিৰা এইটো মই নিজে ঘৰত বনাইছো দিয়ক একচুৱেলি কি হয় বজাৰৰ মছলাবোৰ ইমান স্বাস্থ্যসন্মত নহয় আমি যদি নিজে ঘৰত বনাই ল'ব পাৰো তেতিয়া মানে ভাল হয় টানো নহয় অকমান ফ্ৰাই কৰি ল'ব পাৰি বা ৰ'দত যদি পুৰা শুকাই লয়
বজাৰৰ মছলাতকে মানে নিজে বনাই মই মানে বনোৱা মছলা মানে কি গোটেইখিনি দিব না আপুনি এইখিনি গোটেইখিনি দিব পাৰে দৰ্শক দেখাই দিয়ক হয় পনীৰ কিমান লৈছিলে পনীৰ 200 গ্ৰাম 200 গ্ৰাম পনীৰত এইখিনি গৰম মছলা যোনটো আমি দালচেনি লং এনেকুৱা ধৰণৰ বস্তু দিওঁ তেখেতে সেইটো মিলাই পেলাই ৰ'দত শুকাই পেলাই বনাইছো মই জালুকো দিছে নেকি ইয়াতে নাই অকণমান আছে জালুক তাৰপিছত আপোনাৰ অভিনয় কথা গম পালোঁ হয় এতিয়া চাগে স্কুলত ল'ৰা ছোৱালীবোৰক শিকায়ো কেতিয়াবা নহয় জানো শিকাও ভাল লাগে আচলমতে এইবোৰ কৰি থাকিলে মানে কি হয় জীৱনৰ যিটো একঘেয়ামি না এই একঘেয়ামিটো অনুভৱ নহয় মানে সদায় নতুন নতুন কিবা কৰি থাকিলে হয় তেতিয়া মানে বৰ লাগি নাযায় কেতিয়াও আৰু কেতিয়াবা মানে এনেকুৱা লাগে যেন 24 ঘণ্টাটো কম হৈ যায় আৰু অকণমান সময় পোৱা হ'লে কাৰণ ব্যস্ততাই মানে মানুহক জীয়াই থাকিবলৈ মানে সমল দিয়ে মানে আৰু বহুত মানে কি নিগেটিভিটিৰ পৰা হাত সাৰি থাকিব পাৰে মনটো ফুৰ্তিত থাকে ক্ৰিয়েটিভ কামবিলাক কৰি ভাল লাগে হয় সেইটো যদি কাৰোবাৰ যদি কুকিঙত বিৰাট চখ আছে এইটো এটা সাংঘাতিক ক্ৰিয়েটিভ কাম কাৰণ যোনে বনাই তেওঁ নিত্য নতুন বস্তু ভাবি থাকে যে ইয়াত এইটো দিওঁ নেকি সেইটো দিওঁ নেকি আৰু মানুহক খুৱাই মই দেখিছোঁ যিসকলে মানে মানুহক খুৱাই খুব ভাল পায় তেওঁলোক সদায় হাঁহিমুখীয়া হয়নে সদায় ফূৰ্তিত থাকে এয়া মছলাৰ পৰা ধুনীয়াকৈ তেল এটা বিৰিঙি ওলাইছে তেতিয়া তাৰমানে মছলাটোৱে এবজৰ্ব কৰিছে বুলি গম পোৱা যায় আৰু গোটেই বস্তুখিনি ধুনীয়াকৈ মিলি গৈছে আৰু সামান্য পানী দি লৈছোঁ বাৰু গেছটো আমি বহাই দিম ন অকণমান উতলিবলৈ আচ্ছা উতলিছে এতিয়া আমি বাকী মছলাখিনি ইয়াতে দি দিম আমি প্ৰথমতে নিমখ দি দিছোঁ নিমখ দিয়া নাছিলোঁ মই কমাই দিছোঁ উতলিছে যে কমাই দিছোঁ নিমখ নিজৰ আন্দাজ অনুযায়ী দিলে হ'ল আৰু যোনে যেনেকৈ ভাল পায় আৰু চাগে চেনিও দিব নেকি ন ইয়াত হয় আচলতে কি হয় মিঠা অলপ দিলে ভাল হয় মানে অকণমান মিঠাও ইয়াতে এনেকৈ চেনি এই নিমখটো অকণমান দেৰিকৈ দিব লাগে নেকি অকণমান দেৰিকৈ দিলে ভাল হয় জোখটো মানে পানীৰ পৰিমাণটো গম পোৱাৰ পিছত মিঠা দি দিলোঁ আমি আদা দিয়া নাছিলোঁ নহয় আদা দিয়া নাছিলোঁ হয় অকণমান আদা দি দিছোঁ বেছি নিদিওঁ আৰু অকণমান দিছোঁ আদাটো যে কেতিয়াবা তিতাৰ নিচিনা লাগে তেলত জ্বলি গ'লে লাগে জ্বলি গ'লে লাগে আৰু মানে কি হয় কেৰাহীত লাগিও ধৰে সেইকাৰণে আমি যা জলকীয়াও দি দিছোঁ এতিয়া ছিঙি পেলাই ভাল এনেকৈ দিলে আৰু এটা ভাল যে কোনোবাই যদি জ্বলা এইটো বেছি জ্বলা নহয় হয় দেখিবলৈও ভাল লাগে জ্বলা খোৱা মানুহেতো জলকীয়াটো ল'বই নেখোৱা যোনে আঁতৰাই দিয়ে আৰু মানে কি হয় ঘৰত বাচ্ছা থাকিলে বেছি জ্বলা হ'লে খাব নোখোজে কিন্তু এই আইটেমটো বেছি জ্বলা নহয় কিন্তু দেই মই মানে 200 গ্ৰাম পনীৰ বইল কৰি থৈ দিছিলোঁ এতিয়া আমি ইয়াতে সংযোগ কৰি দিওঁ পনীৰখিনি পনীৰটো বইল কৰোঁতে নিমখ দিছেনে বাৰু দিয়া নাই এনে বইল কৰিছোঁ তেতিয়া মানে পনীৰটো ভাঙি নপৰে সোনকালে নহ'লে ডাইৰেক্ট যদি কোমল হৈ থাকে ডাইৰেক্ট যদি আপুনি পেকেটৰ পৰা কাটি যদি সংযোগ কৰি দিয়ে নহয় তেতিয়া মানে কি হয় ভাঙি যোৱাৰ চান্সটো থাকে মই ইয়াতে এটা ইনগ্ৰিডিয়েণ্ট আৰু দিম মানে মালাইটো মানে মই কি কৰিছোঁ গাখীৰখিনি উতলোৱাৰ পিছত তাৰ সৰখিনি মানে মই কাঢ়ি থৈ দিছিলোঁ এতিয়া মই সেইখিনিও ইয়াতে মিক্স কৰি দিম দেই আৰু এটা বস্তু দিব পাৰি মই দিওঁ আৰু দেই এইটো কম্পালচৰি নহয় বাটাৰ এনেকৈ আমুলৰ বাটাৰ পায় বা এনেকৈ যিকোনো বাটাৰ আপুনি যি বাটাৰ খাই ভাল পায় অকণমান দিলে সোৱাদটো যথেষ্ট বৃদ্ধি হয় মানে আপুনি 1 পেকেটো দিব পাৰে আৰু আজি 2 পেকেটে দি চাওঁ কেনেকুৱা হৈছে এতিয়া আমি এইটো হৈয়ে আহিছে অকণমান বাকী আছে ইয়াতে আমি অকণমান কচুৰি মিঠি দিম দেই এইটো আপুনি বজাৰৰ পৰা যেনেকৈ কিনিছে তেনেকৈ দিছে নে অলপ ফ্ৰাই কৰি লৈছে ফ্ৰাই কৰি লোৱা নাই ডাইৰেক্ট দিছোঁ আৰু এতিয়া অকণমান কচুৰি মিঠিখিনি এনেকৈ মানে গুড়ি কৰি পেলাই দিলে মানে ভাল হয় মানে আৰু অকণমান দি দিছোঁ অকণমান ফ্ৰাই কৰিও দিব পাৰি কেঁচাইও দিব পাৰি কিন্তু মানে আঞ্জাখনৰ জুতি বহুত বৃদ্ধি হয় কচুৰি মিঠিটো খোৱাও ভাল হৈছে আমি নমাই থ'ব পাৰোঁ আপুনি চাগে ঘৰৰ মানুহক ধুনীয়াকৈ বনাই এনেকৈ খুৱাই ন খুৱাই চেষ্টা কৰোঁ আৰু যাতে ঘৰৰ মানুহখিনিয়ে সন্তুষ্ট হৈ থাকক আৰু খাই চাওকচোন কেনেকুৱা পাইছে
ধুনীয়া হৈছে, বেছি মিঠা হোৱা নাই, জোখৰ হৈছে মানে নিমখ চিমখ, আৰু পনীৰটো চাগে চফ্ট হৈছে, একদম চফ্ট হৈছে। চাওক পনীৰটো মই ভাঙি দিছোঁ, এইটো মানে এটা মই দেখিছোঁ, মই যেতিয়া বনাওঁ এইটো পনীৰটো একদম চফ্ট দেখিছে। কেতিয়াবা পনীৰটো টান হৈ যায়, আৰু মই আগতেতো জনা নাছিলোঁ, পিছত জানিলোঁ যে এবাৰ বইল কৰি ল'ব লাগে। তো আপোনালোকেও যদি কোনোবাই সেইটো নাজানে, এইটো সৰু কথা এটা, কিন্তু ৰেচিপিটো ধুনীয়া কৰে সেই কথাটোৱে। চ' এইটো আমাৰ দ্বিতীয়টো ব্যঞ্জন কমপ্লিট হ'ল, মালাই পনীৰ। প্ৰথমটো এটা চুইট ডিছ আছিলে, এইবাৰ তৃতীয়টো ব্যঞ্জনলৈ আগবাঢ়োঁ। এইবাৰ আমি তৃতীয়টো ব্যঞ্জন শিকিবলৈ আগবাঢ়িছোঁ। এই ব্যঞ্জনটোৰ নামটো কি হ'ব? ভাপ্পা ফিছ। ফিছ হ'ব, ডেফিনেটলি কিবা এটা মাছৰ আইটেমেই হ'ব। কেলৈ মোৰ আগত এখন ধুনীয়াকৈ সজাই থৈছে, বিভিন্ন বস্তু তেওঁ ৰেডিকেট হৈছে। এইটো হৈছে সৰিয়হৰ পেষ্ট ন? হয়। এই গোটা সৰিয়হ ক'লা লৈছে আৰু বগা সৰিয়হটো লৈছে, দুইটা মিলাই দিছে নে পেষ্টটোত? হয়, দুইটা মিলাই দিছে। মাছ আছে 3 পিচ, ৰৌ মাছ চাগে ন এইকেইটা? হয়। আৰু কেঁচা জলকীয়া আছে, আদা পেষ্ট আছে, আৰু ইফালে নহৰু পেষ্ট আছে। এতিয়া ভাপ্পা ফিছ মানে ভাপ্পা ইলিচ আমি খুব শুনা পাওঁ, ফিছটো কৈছে তাৰমানে এনেকুৱা নেকি যে যিকোনো এপিচ মাছ দিলেই হ'ল। চ' এইটো খুব ইজি এটা প্ৰচেছ হ'ব, লাগিছে শুনি পেলাই আৰু আৰম্ভ কৰোঁ ন আমি। আৰু এটা বস্তু আছে, এইটো মই দেখাই নাই, তেখেতে পানীত তিয়াই থৈছে মান ধনিয়া, আৰু লগতে আমাৰ যোনটো আমি সচৰাচৰ বেছিকৈ ব্যৱহাৰ কৰা ধনিয়াটো আছে, কিন্তু মান ধনিয়াৰ গোন্ধটো অকণ বেছি হয়। গোন্ধটো শুনিলে ভাল লাগে ন কিবা এটা। হয়, আৰু মানে কি গাঁৱে ভূঞে এই ধনিয়াটো সহজতেও পোৱা যায়, সিটোও পোৱা যায়। তথাপি ঠিক আছে, আমি তাক বাঢ়োঁ। হয়, এতিয়া আমি কি কৰিম? প্ৰথমতে মানে এই ৰেচিপিটোত আমি কি কৰোঁ, 2 ধৰণৰ সৰিয়হ ব্যৱহাৰ কৰোঁ। এইটো হালধীয়া আৰু এইটো মানে ক'লা সৰিয়হ। ইয়াৰে মানে কেনেকুৱা, আমি যদি হালধীয়া সৰিয়হটো 2 চামুচ লওঁ, ক'লা সৰিয়হটো দুইটা সমান পৰিমাণৰ নহয়। তাৰমানে ক'লা সৰিয়হটো 1 চামুচ ল'লে হালধীয়াটো 2 চামুচ ল'ম। মানে তাৰমানে ক'লা সৰিয়হটো এটা তিতা ভাৱ এটা থাকে, কিন্তু সেইকাৰণে মানে কমকৈ লোৱা হয়। তাৰপিছত মানে লাগিব আমাক নহৰু, আদা, জলকীয়া, এইখিনি মানেতো তুমি কৈয়ে দিলা। মই এতিয়া মানে কি কৰিছোঁ, মই এই আটাইখিনি মিশ্ৰণ মই মানে একেলগে পিহি লৈছোঁ, আৰু পিহি লৈ পেলাই মই কি কৰিছোঁ, মাছৰ লগত একেলগে সানি ৰাখিছোঁ। সানি ৰখাৰ কাৰণটো হ'ল মানে অকণমান মেৰিনেট হ'লে মানে কিমান সময় আপুনি এইটো সানি ৰাখিছে? প্ৰায় 15 মিনিট। বেছি সময় নহয়। আৰু ইয়াতে আপুনি নিমখ দিছে নে? ইয়াতে মই দিছোঁ, নিমখ দিছোঁ, আৰু কেঁচা সৰিয়হৰ তেল দিছে। হয়, এইটো আমি এনেকে কলপাতত দি পেলাই খাওঁ, তেনেকুৱা হ'ব নেকি বাৰু আজি ৰেচিপিটো? অকণমান তেনেকুৱাই হ'ব, মানে ভাপতে সিজিব। মানে কেঁচা তেলৰ এটা স্মেল খুব ধুনীয়া আহিছে দেই ন? হয়। চ' এফালে কলপাত মই সেকি থৈছে, কলপাতত বান্ধিব ন এতিয়া? হয়, কলপাতত বান্ধিম। এতিয়া আমি কলপাতত বান্ধিম, তাৰ কাৰণে প্ৰথমতে অলপ গ্ৰেভিখিনি দি ল'ম, আৰু তাৰপিছত মাছৰ পিচটো দিলোঁ, আৰু পেলাই ওপৰত আকৌ অকণমান গ্ৰেভি দিম, ধনিয়া দিম, ডাঙৰ ডাঙৰকৈ দিলোঁ। দি দিয়ক, আৰু লগতে জলকীয়াও দিম। জলকীয়াটো ফালি দিয়ক, তেতিয়া মানে গোন্ধটো ভাল আহিব। আৰু এতিয়া আমি আদা নহৰু নিদিওঁ ন? আমিতো পেষ্টত ৰাখিছোঁৱে, গতিকে আমি এইখিনি বান্ধিম। বান্ধি পেলাই পিছৰখিনি কিন্তু মই নাজানো কেনেকৈ বনাই। একেবাৰে সহজ, মানে একদম 10 মিনিটৰ ভিতৰতে আমাৰ ৰেচিপিটো ৰেডি হৈ যাব। ক'ত শিকিছিলে এইটো ৰেচিপি আপুনি? মানে ক'ৰবাত আইডিয়া লৈছিল? হয়, মোৰ মানে বঙালী বান্ধৱী এগৰাকী আছিল, তেওঁলোকে মানে এই ৰেচিপিটো খুব বনায়, আৰু মানে ফুৰিব গ'লেই বনায়। চ' মানে খাই ইমান ভাল পালোঁ, ঘৰত আহিও ট্ৰাই কৰিলোঁ। তাৰপিছত ঘৰৰ মানুহেও খাই ভাল পালে, তেতিয়াৰ পৰা মানে মাছ আনিলে আৰু মানে আৰু খোৱাও ভাল। এতিয়া বইল কৰিম মাছখিনি, মই কেৰাহীটো পাতি দিছোঁ, আৰু ইয়াতে মানে তেল দিয়াৰ কোনো প্ৰয়োজন নাই। আচ্ছা, আমি তেল নোহোৱাকৈ বনাম। এতিয়া মানে ডাইৰেক্ট পানী ঢালি দিম। ঠাণ্ডা পানী দিয়ক, হ'ব, হৈ যাব। পানীখিনি অকণমান ঢাকি দিওঁ, সোনকালে লাগিব। হয়, মাছ খাই ভাল পোৱা নে নোপোৱা? খোৱা ন? ময়ো মাছ খাই খুব ভাল পাওঁ। মই পানীটো উতলিছে দেই, এতিয়া আমি ইয়াতে মাছৰ পিচকেইটা দি দিম। মই হাতেৰে দি দিছোঁ, লাহেকৈ দি দিছোঁ। অতি কম সময়ৰ ভিতৰতে হৈ যাব। এতিয়া মাছখিনি আমি ঢাকি দিছোঁ দেই।
আৰু ঘৰত বনাও ময়ো বনাও কিন্তু এই কলপাতখন দিয়াৰ কাৰণে মোৰ আজি বেছি ভাল লাগিছে আমি এনে ঘৰত কি কৰোঁ যে মানে কুকাৰত পানী দি পেলাই কিবা ষ্টেণ্ড এডাল দি এটা পাত্ৰত দি দিওঁ কিন্তু সেইটোতকে আচলতে এইটো বেছি স্বাস্থ্যসন্মত আৰু খাবলৈও টেষ্টি হ'ব কাৰণ কলপাতৰ এটা ধুনীয়া মানে পানীত যেতিয়া উতলিছে ধুনীয়া গোন্ধ এটা আহিছে অকণমান মাছটো ইফাল সিফাল কৰি দিছা হ'বই আৰু এতিয়া আৰু 5 মিনিট মানত ধুনীয়া গোন্ধ এটা ওলাইছে নে ধুনীয়া গোন্ধ এটা আহিছে কলপাত সৰিয়হ আৰু কেঁচা মিঠাতেলৰ সংমিশ্ৰণৰ ধুনীয়া গোন্ধ এটা আহিছে এইখিনি মানে আমি 10 মিনিট মান উতলালো এইখিনি হৈয়ে গৈছে এইটো বেছি সময় নালাগে কাৰণ আগতে মেৰিনেট কৰি ৰাখিছোতো গতিকে হৈয়ে গৈছে মেৰিনেট কৰি আপুনি কিমান সময় থৈছে 10-15 মিনিট 15 মিনিট আৰু আপোনালোকে ধৰক ফ্ৰিজত মাছটো নথব বা থলেও অকণ আগতীয়াকৈ উলিয়াই ৰাখিব সাধাৰণতে ফ্ৰিজত থাকিলে টান হৈ থাকে তেতিয়া বেছি সময় লাগে গতিকে আপুনি দুপৰীয়া সাজত বনাই ৰাতিপুৱাই মই তেনেকুৱা কৰোঁ ৰাতিপুৱাই অলপ উলিয়াই থৈ দিওঁ মেৰিনেট কৰি থৈ দিব পাৰে আধা ঘণ্টামানো থ'ব পাৰে মই মানে আজি সময় কম আছিল কাৰণে 15 মিনিট থলো মই মানে ভাত বনালে আধা ঘণ্টামান আগতে এইটো কৰি ৰাখি দিওঁ কিন্তু আপুনি এগৰাকী শিক্ষয়িত্ৰী হয় স্কুললৈ যায় আপুনি ঘৰ আপোনাৰ জাপৰি গোগত তাৰ পৰা আপুনি যায় কাহিলীপাৰা তাৰ মাজতে যে এইখিনি কৰিছে সঁচাকৈ ভাল লাগিছে একচুৱেলি খাই ভাল পাওঁ খুৱাই ভাল পাওঁ সেইকাৰণে মানে আৰু এইখিনি বনাই ভাল লাগে আৰু টেষ্ট কৰোঁ আৰু টেষ্ট কৰিবই দিছে অকণমান খাই চাওঁ কেনেকুৱা লাগিছে গোন্ধটো বৰ ধুনীয়া হৈছে হয় সৰিয়হৰ গোন্ধটো ওলাইছেনে হয় নিমখটো সোমাই গৈছে ভাল লাগিছে প্ৰিয় দৰ্শক আমাৰো বহুত ভাল লাগিলে আৰু স্পেচিয়েলি মোৰ বহুত ভাল লাগিছে মই শিকিব পাৰিছোঁ ইমান ওচৰৰ পৰা এগৰাকী অভিজ্ঞ ৰান্ধনীৰ পৰা আৰু এয়া তেখেতৰ পৰা আমি টেষ্ট কৰিব পাৰিছোঁ মই আৰু বিভিন্ন কথা পাতিলোঁ তেখেতৰ জীৱনৰ বিষয়ে ক'লে এগৰাকী শিক্ষয়িত্ৰী হয় চ' আশা কৰোঁ আপোনাৰ পৰা মোৰ আজি মানে মৰম আশীৰ্বাদ পাম গতিকে আৰু বেছি ভাল লাগিছে আৰু প্ৰিয় দৰ্শকবৃন্দ আপোনালোকৰো নিশ্চয় এই অনুষ্ঠানটো চাই খুব ভাল লাগিছে গতিকে আখলৰ জুতিৰ প্ৰতি এই মৰম হেঁপাহ সদায় ৰাখিব প্ৰতিটো এপিছ'ডত লৈ আহিম এগৰাকী নতুন গৃহিণী চাবলৈ নাপাহৰিব DD অসমৰ আপোনালোকৰ অতিকে প্ৰিয় অনুষ্ঠান আখলৰ জুতি আজি আমি তিনিটাকৈ সুস্বাদু আৰু স্বাস্থ্যসন্মত ব্যঞ্জন শিকিলোঁ প্ৰিয়ংকা গোস্বামী বাৰ পৰা এতিয়া আপোনালোকে আপোনালোকৰ ঘৰত প্ৰিয়জনৰ সৈতে আপোনজনৰ সৈতে এই তিনিটা ব্যঞ্জন ৰান্ধি খাওক আৰু সময় হৈছে আখলৰ জুতিৰ পৰা এতিয়া বিদায় লোৱাৰ যাবলৈ মন নাই পিছে আমাৰ সময় সীমিত কিন্তু পুনৰ লগ পাম আন এটি নতুন খণ্ডৰ মাজত এগৰাকী নতুন গৃহিণীৰ সৈতে আখলৰ জুতিৰ প্ৰতি এই মৰম আৰু হেঁপাহ সদায় ৰাখিব নমস্কাৰ